নমস্কাৰ, নীলাচলৰ বুকুৰ পৰা আমাৰ চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ। পৌৰাণিক তথ্য আৰু লোকবিশ্বাস অনুসৰি এই 3 দিন মা কামাখ্যাৰ ৰজস্বলা হয়। মেনচুৰেল চাইকেল আৰম্ভ হয় মাৰ। শস্য শ্যামলা বসুন্ধৰাই নতুন ৰূপ লাভ কৰে, মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। ফলত মাটিবোৰ খেতিৰ বাবে উপযুক্ত হৈ পৰে আৰু খেতিয়কৰ বাবে এয়া বহুত ডাঙৰ সহায়। অম্বুবাচী কেইদিনত বিভিন্ন ধৰণৰ তান্ত্ৰিক ভক্তৰ অগণন সমাৱেশ ঘটে মা কামাখ্যা ধামত। এয়া নতুনকৈ ক'বলগীয়া কথা তাত একো নাই, সকলোৱে জানেই। সকলোৱে মাক পূজা অৰ্চনা কৰিবলৈ আহে, মাৰ আশীষ পাবলৈ আহে। আমি যোৱা নাছিলোঁ যদিও বা ভিনদেউ আৰু আমাৰ বাবু গৈছিলে, তাৰ পৰা সিহঁতে ক্লিপ পঠিয়াইছে আৰু সেইখিনি ক্লিপ মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। যোনে তাতে গৈ মাৰ আশীষ লাভ কৰিছে তেওঁলোকেতো কৰিছে, আৰু ঘৰতে থকাবোৰেও ভিডিঅ'ৰ জৰিয়তে চাওক, মাৰ আশীষ লাভ কৰক। সকলোৱে যোৱাটো সম্ভৱপৰ হৈ নুঠে, যেনেকৈ আমিও যাব পৰা নাই। মায়ে সকলোৰে কৃপা এনেও কৰিব। মা হ'ল জগতজননী মাতৃ, মা ধৰিত্ৰীয়ে সকলোকে ৰক্ষা কৰি আছে আৰু আগন্তুকো কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ জনাইছোঁ।